মেফি শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ। আজি আমাৰ টাই আহোম জনগোষ্ঠীৰ এক পবিত্ৰ অনুষ্ঠান মেডাম মেফি। বিশেষকৈ আমি মে মানে হৈছে আমি তৰ্পণ কৰোঁ। দাম হৈছে আমাৰ মৃতকসকল আৰু ফি মানে দেৱতা, মানে আমাৰ উপৰি পুৰুষসকলক আমি আজি তৰ্পণ কৰোঁ। যিসকল উপৰি পুৰুষ মৃত্যু হৈ দেৱতা হ'ল, সেই উপৰি পুৰুষসকলক আজি আমি উৎসৰ্গা কৰোঁ, তৰ্পণ কৰোঁ, সেৱা জনাওঁ। আজি এই পবিত্ৰ দিনটোত আমি অসমবাসী, সমগ্ৰ অসমবাসী ৰাইজক আমি টাই আহোম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা শ্ৰদ্ধা জনাইছোঁ। আৰু বিশেষকৈ এই অনুষ্ঠানটো, এই মেডাম মেফি অনুষ্ঠানটো আজি অসমৰ বিভিন্ন ঠাইত উদযাপন কৰা হয়। এয়া আমাৰ বাবে গৌৰৱৰ কথা। বিশেষকৈ পোনপ্ৰথমে যেতিয়া স্বৰ্গদেউ চাওলুং চুকাফাই অসমৰ পীঠ মানে বৰ্তমান অসমখনত যেতিয়া ভৰি দিছিলেহি, তেতিয়া তেওঁ পোনপ্ৰথমবাৰৰ বাবে জাগোনত বুঢ়ী নদীৰ কাষত তেওঁ মেডাম মেফি উদযাপন কৰিছিলে। আৰু পৰৱৰ্তী সময়ত প্ৰতিজন স্বৰ্গদেউ তেওঁলোকৰ ৰাজপাটৰ প্ৰাক মুহূৰ্তত বা যুদ্ধৰ প্ৰাক মুহূৰ্তত বা কেতিয়াবা দুৰ্যোগ হ'লেও মেডাম মেফি আয়োজন কৰিছিলে। আৰু মেডাম মেফি অসমৰ বিভিন্ন প্ৰান্তত আয়োজন কৰাৰ বাবে আমি সমগ্ৰ জ্ঞাতিবৰ্গক আমি ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ আমি আজি পবিত্ৰ দিনটোত এটাই কথা স্মৰণ কৰিম যে আমি স্বৰ্গদেউ যি আদৰ্শৰে আমি সদায় অনুপ্ৰাণিত হৈ থাকোঁ, আমাৰ চাওলুং চুকাফাৰ আদৰ্শৰে আমি অনুপ্ৰাণিত। আমি সমগ্ৰ জাতিক, কেৱল মাত্ৰ টাই আহোম জনগোষ্ঠী নহয়, আমি অসমৰ সমগ্ৰ অসমীয়া জাতিটোক আমি একত্ৰিত কৰি সকলো জ্ঞাতিবৰ্গক আমি আহ্বান জনাইছোঁ যে আমি সকলো একত্ৰিত হৈ অসমখনক আমি সুৰক্ষিত কৰাৰ স্বাৰ্থত আমি চিন্তা কৰিব লাগিব। অসমখনৰ উন্নয়নৰ কথা আমি চিন্তা কৰিব লাগিব। অসমত থকা বিভিন্ন জাতি জনগোষ্ঠী একত্ৰিত কৰি আগবঢ়াই নিয়াৰ কথা আমি চিন্তা কৰিব লাগিব। এই পবিত্ৰ দিনটোত আমাৰ এয়াই কামনা। আৰু আমাৰ বাবে এটা গৌৰৱৰ বিষয় যে আজি এই পবিত্ৰ দিনটোত গুৱাহাটীৰ মানে উত্তৰ পূৰ্বাঞ্চলৰ মেইন ৰাজধানী গুৱাহাটীত চাওলুং চুকাফাৰ এটা পবিত্ৰ এটা প্ৰতিমূৰ্তি আজি উন্মোচন কৰিছে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াৰ সাংসদ পুঁজিৰ দ্বাৰা নিৰ্মিত চাওলুং চুকাফা প্ৰতিমূৰ্তি আজি মেডাম মেফিৰ দিনটোত উন্মোচন কৰাৰ বাবে আমি অসম চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া